Hello guys, good morning to all. Welcome back to my channel Bokul's Kitchen. আজি মই বনাম ৰঙালাও তাৰ কাৰণে দিলো অলপ পাঁচফোৰণ অলপ দিলো লগতে দিলো জলকীয়া শুকান জলকীয়া সব ফুটি ওলাই গৈ আছে এতিয়া দি দিলো পিয়াজ ভাজি লো ৰঙচুৱা কৰি চেণ্টু ওলাক ভাজা চেণ্টু ওলাক এতিয়া মানে ৰঙালাওৰ ভাজিটো খাই ভাল লাগে আজি কালিৰ পৰা কিয়বা ৰঙালাও খাবলৈ মন গৈছে দোকানত দেখি পেলাই ভাল লাগিছে জাতটো ভাল খুব মিঠা জাতৰ যেন লাগিছে কালাৰটো একদম বঢ়িয়া কালাৰ দেখাই আছে তাত কি ধুনীয়া কালাৰ কাটি লৈছোঁ সৰুতে তয়ে বয়ে বনাই আছোঁ খালে আকৌ কিবা সব সময়ত সব টাইমত কিছুমান বেমাৰত মানে বিশেষকৈ খাব নোৱাৰিম নেকি এনেকৈ এটা ভাৱ আছে তইতো ভাল পাইছোঁ অকণমান খাওঁ আৰু একবেলা খাই যাওঁ দোকানীও ক'লে একবেলা খালে একো নহয় নহৰু নিদিলোঁ খালি পিঁয়াজ কেঁচা জলকীয়া আৰু শুকান জলকীয়া দি পাঁচফোৰণ দি বহাই দিলোঁ চিম্পুল ভাজি ৰঙালাওৰ একদম চিম্পুল ভাজি কিন্তু খাবলৈ বহুত টেষ্ট হয় খাবলৈ বিৰাট টেষ্টি হয় দি দিলোঁ এতিয়া ৰঙালাওখিনি দিলোঁ নিমখ আন্দাজ মতে লকাই দিওঁ ভালকৈ মিলাই বেছি জুই দি এতিয়া ৰখি যাব নোৱাৰি জুইটো কমাই দি যিহেতু পানী নিদিম পানী নিদিয়াকৈ এইটো বনাম এতিয়া ঢাকি দিলোঁ 5 মিনিটৰ কাৰণে দি থাকক চিমত এইটো হৈ গ'ল চাহতীয়া গুচাই সিজিছে নে নাই সিজা অলপ লৰাই চৰাই দি মিঠা একদম গোন্ধাই আছে মিঠা টেষ্ট কিয়বা এজনৰ কেতিয়াবা এনেকুৱা ধৰণৰ বস্তু খাবলৈ মন যায় খাবলৈ মন গ'লে খাই দিব লাগে সৰুতে একদম মিঠা এইটো ৰঙালাওটো খাই খুব বেয়া পাইছিলোঁ খুবেই বেয়া পাইছিলোঁ ৰঙালাও দি কিবা বনালে আজিকালি অলপ নহয় বহুত ভাল পোৱা হৈছোঁ আৰু অলপ সময় চিমত দিব লাগিব আৰু 5-10 মিনিট থাকক চিমত গুচাই চাওঁ উৰিয়ে ধৰিছে নেকি অকণমান সামান্য অলপ লাগি ধৰিছে তলত একো নাই তেল কমাই দিছোঁ বহুত বেছি তেল দিয়া নাই আজিকালি অলপ তেল কমাবলৈ ট্ৰাই কৰি আছোঁ বয়সো হৈছে তেল কমাব লাগিব আৰু বুজি পোৱা হৈছোঁ তেল খালে কি হ'ব ভিজি গৈছে ধুনীয়াকৈ ভিজি গৈছে হৈ গ'ল মোৰ ভাজি গাইছ
মোৰ ভাজিটো কেনেকৈ লাগিছে, আপোনালোকৰ খাবলৈ মন গৈছে নাই কমেণ্ট কৰি জনাব। হৈ গৈছে, অলপ অলপ ভাঙি গৈছে, ভালেই লাগিছে। গতিকে ঢাকি দিওঁ। টাটা বাই বাই, সকলক পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ফেচবুকত চালে ফ'ল' কৰি দিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি লগত থাকিব। শ্বেয়াৰ কৰা নাই যদি জলদি কৰি দিয়ক প্লিজ। বাই বাই, টাটা।